নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ ২৪ ঘণ্টা। আজি আমি অসম সংবাদ ২৪ ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ বৰচলাত। আৰু আমি বৰ্তমান উপস্থিত আছোঁ বৰচলাস্থিত প্ৰণৱ টিভিএছ ডিলাৰত। আৰু বৰচলাস্থিত যি প্ৰণৱ টিভিএছ মটৰচাইকেল ডিলাৰ, এই ডিলাৰৰ পৰিৱেশ আমি দেখুৱাই আছোঁ। আৰু এই ডিলাৰত ইংৰাজী নৱবৰ্ষ লগেদি ভোগালী বিহুৰ লগত সংগতি ৰাখি কেইবাটাও আকৰ্ষণীয় উপহাৰ তেখেতলোকে ৰাখিছে। আৰু সেই উদ্দেশ্যৰে আজি আমি আহিছোঁ এই বৰচলাস্থিত প্ৰণৱ টিভিএছ মটৰচাইকেল ডিলাৰত। আৰু আমি এতিয়া সোমাই যাম বৰচলাস্থিত প্ৰণৱ টিভিএছ মটৰচাইকেল ডিলাৰৰ ভিতৰৰ পৰিৱেশ দেখুৱাম। আৰু তেখেতলোকে কি উপহাৰ আনিছে গ্ৰাহকসকলৰ কাৰণে, মটৰচাইকেল ক্ৰয় কৰিবলৈ বিচৰা গ্ৰাহকসকলৰ কাৰণে কি উপহাৰ আনিছে, গোটেই কথাখিনি আমি জনাৰ চেষ্টা কৰিম। আৰু এতিয়া আমি ভিতৰৰ পৰিৱেশ দেখুৱাম। ইয়াত আটক ধুনীয়াকৈ সজাই ৰখা হৈছে এই মটৰচাইকেল ডিলাৰ। আৰু প্ৰণৱ টিভিএছ মটৰচাইকেল ডিলাৰত আমি প্ৰতিটো দিশ আপোনালোকক দেখুৱাম। এনেদৰেই স্কুটিকে আদি কৰি বিভিন্ন ধৰণৰ যিসমূহ টিভিএছৰ মূল্যৱান মটৰচাইকেল ইয়াত আছে আৰু অতি সুন্দৰ পৰিৱেশৰ মাজেৰে এই সজাই ৰখা হৈছে ডিলাৰ। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। ইয়াত আপোনাৰ যি ধৰণৰ টিভিএছৰ উন্নত মানৰ মটৰচাইকেল লাগে ইয়াত পাবলৈ সক্ষম হ'ব। আৰু এয়া হৈছে বৰচলাত অসমমালা পথৰ কাষতে লাগি থকা প্ৰণৱ টিভিএছ মটৰচাইকেল ডিলাৰ। আৰু প্ৰণৱ টিভিএছ মটৰচাইকেল ডিলাৰত আপুনি উচিত মূল্যত আৰু আপোনাৰ মনৰ পচন্দৰ মটৰচাইকেল ইয়াত ক্ৰয় কৰিব পাৰিব। আৰু তেখেতলোকে কেইবাটাও অফাৰ ৰাখিছে, কেইবাটাও গ্ৰাহকসকলৰ কাৰণে সুবিধা আগবঢ়াইছে। যিহেতু ইংৰাজী নৱবৰ্ষ ২০২৬ আৰু লগেদি ভোগালী বিহু আহি আছে, এই ভোগালী বিহুৰ লগত সংগতি ৰাখি তেখেতলোকে কেইবাটাও অফাৰ, কেইবাটাও সুবিধা গ্ৰাহকসকলক আগবঢ়াব। এই কথাখিনি আমি এই প্ৰণৱৰ পৰা জনাৰ চেষ্টা কৰিম, যিগৰাকী এই ডিলাৰৰ স্বত্বাধিকাৰী। আৰু প্ৰথমতে আমি আৰু এটা কথা ক'বই লাগিব, এই ডিলাৰৰ উদ্যোগত আগন্তুক ১১, ১২, ১৩ তাৰিখে তেখেতলোকে বৃহৎ লোন মেলাৰ আয়োজন কৰিছে। আৰু নতুন চিৰাজুলিত অনুষ্ঠিত হ'ব এই লোন মেলা। আৰু এই কথাখিনি নিশ্চয় প্ৰণৱে ক'ব, এই ডিলাৰৰ স্বত্বাধিকাৰীয়ে ক'ব। আমি প্ৰথমতে ডিলাৰৰ স্বত্বাধিকাৰীৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। প্ৰথমতে আপোনাক ইংৰাজী নৱবৰ্ষৰ আমাৰ তৰফৰ পৰাও শুভেচ্ছা জনালোঁ। হয়, আপোনালোকলৈ নতুন বছৰৰ আৰু মাঘৰ বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু আমি ১১, ১২, ১৩ তাৰিখে নতুন চিৰাজুলিত আমি লোন মেলা আয়োজন কৰিছিলোঁ, তাতে চাব পাৰিছে নতুন নতুন ভেৰিয়েণ্ট গাড়ী আহিছে। আৰু আপোনালোকে আগতে আহি পেলাই প্ৰমোশ্যনো কৰিছিলে, ভাল এটা ৰেছপন্স পাইছোঁ। ভালেই এটা ৰেছপন্স পাইছোঁ। সেই গতিকে আজি আপোনালোকে অহাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু বাকীখিনিতো সুবিধাখিনিতো আপোনালোকে জানেই। ধৰক যিটো লোন মেলা হ'ব, আপুনি স্থানটো এবাৰ কৈ দিব নেকি? আমাৰ নতুন চিৰাজুলি, নতুনকৈ যোনটো চিৰাজুলি নতুন চিৰাজুলি বুলি কয়, তাতে নতুন এটা চেণ্টাৰ হৈছে। আমি তাতে লোন মেলাটো আমি আয়োজন কৰিছোঁ ১১, ১২, ১৩ তাৰিখে। আৰু ধৰক লোন মেলাত যিখিনি সুবিধা আপোনালোকে আগবঢ়াব, তাৰ উপৰিও যিসকলে মটৰচাইকেল ক্ৰয় কৰিব, টিভিএছৰ মটৰচাইকেল ক্ৰয় কৰিব আপোনাৰ ডিলাৰৰ পৰা, তেখেতলোকলৈ নৱবৰ্ষ উপলক্ষে আৰু কিবা দিব নেকি সুবিধা আপোনালোকে? হয়, আমাৰ লগত আকৰ্ষণীয় উপহাৰ আছে। আমি অফাৰ্ছ আমাৰ লগতো আছে। তাৰ উপৰিও আমি কিবা এটা গিফ্ট তেখেতলোকৰ বাবে ৰাখিছোঁ। আৰু ফাইনেন্সৰটো সম্পূৰ্ণ ৰেট অফ ইণ্টাৰেষ্ট কম আহিছেই। আমাৰ কোম্পানী SOP যোনটো আমি মানি পেলাই আমাৰ যোনটো কোম্পানীৰ ফালৰ পৰা যোনটো অফাৰ্ছ আছে, সেইকেইটাও আমি তেখেতলোকক দিয়াৰ ব্যৱস্থা কৰিম। হয়, ইতিমধ্যে শুনিলে প্ৰণৱ টিভিএছ মটৰচাইকেল ডিলাৰৰ স্বত্বাধিকাৰী প্ৰণৱে কথাখিনি জনাইছে। আৰু এইগৰাকী যুৱকেই শূন্যৰ পৰা আৰম্ভ কৰি আজি এক বৃহৎ ৰূপ দিবলৈ সক্ষম হৈছে বৰচলাত। কিয়নো তেখেতৰ যি আচাৰ ব্যৱহাৰ বা তেখেতৰ যি গ্ৰাহকৰ প্ৰতি দায়বদ্ধতা, তাৰ ওপৰত ভিত্তি কৰি আজি তেখেতৰ এই ডিলাৰ সকলোৰে পৰিচিত ডিলাৰ হৈ পৰিছে। আৰু বৰচলাৰ এটাই নাম বৰ্তমান, প্ৰণৱ টিভিএছ মটৰচাইকেল ডিলাৰ। আৰু এই ডিলাৰত আপোনালোকেও আহক, গ্ৰহণ কৰক তেখেতলোকে আগবঢ়োৱা সুবিধাসমূহ। আৰু এনেদৰেই আপোনালোকে প্ৰতিটো মটৰচাইকেল, উন্নত মানৰ মটৰচাইকেল টিভিএছ কোম্পানীৰ যিসমূহ মটৰচাইকেল আপোনালোকৰ প্ৰয়োজন ইয়াত পাব। আপোনালোকে সামগ্ৰী কঢ়িয়াই নিয়া যি এক্সেল, সেই এক্সেলৰ পৰা আদি কৰি স্কুটিকে আদি কৰি আৰু অন্যান্য যিসমূহ টিভিএছৰ উন্নত মানৰ মটৰচাইকেল আছে, এই মটৰচাইকেলসমূহ ইয়াত পাবলৈ সক্ষম হ'ব। আৰু ইয়াত যিসকলে আগৰ পৰাই জড়িত হৈ আছে, আমি তেখেতলোকৰ পৰা এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে বৰচলাৰ এটা পৰিচিত নাম হৈ পৰিছে প্ৰণৱ টিভিএছ মটৰচাইকেল ডিলাৰ। কি ক'ব আজিৰ দিনটোত? হয়, এতিয়া আমি ধৰক অফাৰ ধৰক ভোগালী বিহু আৰু নতুন বছৰৰ মানে লোন মেলা চলাই আছোঁ। গতিকে এইটো আপোনাৰ শিঙৰি বৰচলা ৰাস্তাৰ যোৰা দিয়া ৰাস্তা দি আপোনাৰ নতুন চিৰাজুলি বুলি কয়,
তাত আমি লোন মেলাৰ আয়োজন কৰিব বিচাৰি আছোঁ। যদি যিসকল কাষ্টমাৰে দুচকীয়া বাহনখন ল'ম, TVSৰ গাড়ীখন ল'ম বুলি ভাবিছে, তেওঁলোকে আহি পেলাই আমাৰ লগত যোগাযোগ কৰিব পাৰে। লগতে নিশ্চিত উপহাৰ, লগতে ডাবল হেলমেট, লগতে ধৰক পেট্ৰল, আমি বিভিন্ন ধৰণৰ গিফ্ট আগবঢ়াইছোঁ। এইখিনিয়ে ক'ব বিচাৰোঁ। যদি যিসকল কাষ্টমাৰে ল'ম বুলি ভাবি আহিছে, তেওঁলোকে বৰচলাত আহিও যোগাযোগ কৰিব পাৰে। লগতে আমাৰ লোন মেলাত গৈ পেলাইও তেওঁলোকে যোগাযোগ কৰিব পাৰে। ইতিমধ্যে শুনিলে প্ৰণৱ TVS মটৰচাইকেল ডিলাৰত আপোনালোকে কি কি সুবিধা পাব বা কি কি সুবিধা আপোনালোকৰ উপলব্ধ হ'ব, এই কথাখিনি জনাইছে। আৰু যিহেতু ইংৰাজী নৱবৰ্ষ চলি আছে, ইংৰাজী নৱবৰ্ষ 2026ৰ লগত সংগতি ৰাখি তেখেতলোকে কেইবাটাও অফাৰ, কেইবাটাও উপহাৰ আগবঢ়াইছে গ্ৰাহকসকলৰ কাৰণে। আৰু ইয়াত বিগত বহুদিনৰ পৰাই কৰ্মসংস্থাপিত হৈ থকা এগৰাকী যুৱতী আছে, আমি তেখেতৰ পৰা চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'বা ইংৰাজী নৱবৰ্ষ 2026ক লৈ? সকলোকে নৱবৰ্ষৰ শুভেচ্ছা থাকিল। আৰু আহি কিনি আমাৰ এই ডিলাৰত যোগাযোগ কৰিব আৰু আপোনালোকৰ মন পচন্দৰ বাহন আহি কিনি লৈ যাব। হয়, ইতিমধ্যে শুনিলে, আপোনালোকে আহক এই প্ৰণৱ TVS মটৰচাইকেল ডিলাৰত যোগাযোগ কৰক আৰু আপোনাৰ মন পচন্দৰ যি বাহন আপুনি ক্ৰয় কৰি লৈ যাওক, তাৰে আহ্বান জনাইছে সকলোৱে। সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে পৰিচালিত হৈছে এই বৰচলাস্থিত প্ৰণৱ TVS মটৰচাইকেল ডিলাৰ। আৰু তেখেতৰ পৰা আমি এটা কথা জনাৰ চেষ্টা কৰিম স্বত্বাধিকাৰীৰ পৰা। প্ৰণৱ TVS ডিলাৰৰ সৈতে যদি কোনোবাই আগতীয়াকৈ যোগাযোগ কৰিম বুলি ভাবে, আপোনালোকে বিশেষ কিবা ফোন নম্বৰ মোকলাব নেকি? হয়, আমাৰ নাম্বাৰটো হৈছে 9864276676, 7002169472 নম্বৰত যোগাযোগ কৰিলে মোৰ লগত যোগাযোগ হ'ব। আৰু তেখেতলোকে আহি মোৰ লগত যোগাযোগ কৰিব আৰু তেখেতলোকক নৱবৰ্ষৰ আৰু আন বিহুৰ আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ। হয়, ইতিমধ্যে শুনিলে আজি তেখেতলোকে কি কি সুবিধা লৈ আহিছে আপোনালোকৰ মাজত এই কথাখিনি জনাইছে। আৰু আপোনাসৱেও আহক এই বৰচলাস্থিত প্ৰণৱ TVS মটৰচাইকেল ডিলাৰত আৰু আপোনাৰ মন পচন্দৰ মটৰচাইকেল ক্ৰয় কৰি লৈ যাওক, আমিও তাৰে কামনা কৰিছোঁ। আৰু এনেদৰেই আজি সজাই ৰখা হৈছে বৰচলাস্থিত যি প্ৰণৱ TVS মটৰচাইকেল ডিলাৰক, আৰু এনেকৈ সুসজ্জিত কৰি ৰখা হৈছে ডিলাৰখনক। আৰু সকলোৱে আহি নিজৰ পচন্দৰ মটৰচাইকেল লৈ যাওক, আমিও তাৰে কামনা কৰিছোঁ। আৰু সদৌ শেষত সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই বৰচলাস্থিত প্ৰণৱ TVS মটৰচাইকেল ডিলাৰৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।